গুড মৰ্ণিং সকলোৱে ভালে আছেনে বাৰু? মই উঠি চাহ খাইছোঁ আৰু কি খাইছোঁ দেখাম দেই আপোনালোকক। এইবিলাক দিছে নাই, কেতিয়া কোন সময়ত বেমাৰে লগ লয় ঠিকনাই নাই। ভাল হৈ থকা অৱস্থাতে 100এটা বেমাৰে লগ লয় দেখিছেনে। কালি আকৌ লখিমপুৰ যাব লগা হ'ল মেডিকেল। এইবোৰ একদম মানে ক'বলৈ বাকী নাই আৰু। এইবোৰ আকৌ এইখিনি এইবিলাক চেৰাপ মানে জমে নিম বুলি ভাবিলে ঘপকৈ বেমাৰ উলিয়াই দিয়ে নহয় জানো। ভাল হৈ থাকোঁতে কাম বন কৰি খাই থাকোঁতে বেমাৰ ওলাই গৈছে। চাহখন খাই দিয়ে গোটেইখিনি যিমান মানে খালী পেটত খাব লগা টেবলেট হওক বা ঔষধে হওক খাই ল'ম। তাৰপিছত ভাত খাই উঠি খাব লগাকেইটা খাম আৰু। ইটোৰ পিছত সিটো প্ৰব্লেম আহি আছে দেই। স্বাস্থ্য একদম বেয়ালৈ গৈ আছে আৰু। আপোনালোকে সকলোৱে ভালে থাকক দেই। সকলো ভালে থকাটোৱে কামনা কৰিছোঁ। মোৰ নিচিনা যাতে ঘপকৈ বেমাৰ আৰু নহওক। মোৰ ঘপককৈ হয় আৰু এইটো মানে ইমান ইমাৰ্জেঞ্চি বেমাৰ এটা ওলাই যাব নভবা নিচিন্তাকৈ ক'বলৈ বাকী নাই। কিয় হয় বাৰু? আপোনালোকৰ এনেকুৱা হয় নেকি? মোৰ ক্ষেত্ৰতে হয়নে নে বেলেগ কাৰোবাৰ ক্ষেত্ৰতে হয় নাজানো আৰু দেই। কেতিয়াবা জীয়াই থাকিব নোৱাৰিম যেন লাগে দেই। স্বাস্থ্য ভাল হৈ থাকিলে মানে দেখাত ধুনীয়া হৈ থাকিলেও বেমাৰে কিন্তু একেবাৰে চেপা দি দিয়ে মোক। উপায় নাই।